নমস্কাৰ, মই কস্তুৰী বৰা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ কুহিপাত FB পেজটিৰ গোটেইকেইটা প্লেটফৰ্মলৈ। আজি মই আপোনালোকৰ মাজত এটি খুব ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিছোঁ। সেই ভিডিঅ'টিত মই আপোনালোকৰ লগত এটা কথা শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ যে বহু সময়ত কিহৰ কাৰণে বাৰু আমি আমাৰ লাইফত সাইকোলজিকেল ইম্পেক্ট বা সাইকোলজিকেল থিয়ৰিজ বা পইণ্ট অফ ভিউখিনি এপ্লাই কৰিব নোৱাৰোঁ বা তাৰ কিহৰ কাৰণে আমি নিজৰ লাইফত এটা সাইকোলজিকেল ভেলিউ লাইফত এড কৰি লাইফটো আগবঢ়াব নোৱাৰোঁ। কিন্তু তাৰ আগতে মই আপোনালোকৰ লগত এটা বিশেষ কথা ডিছকাছ কৰোঁ বুলি ভাবিছোঁ। মই নিউজ কেইটামান পাই আছিলোঁ, আমাৰ অসমৰে নিউজ হয়, য'ত সাংঘাতিক পৰিমাণে ড্ৰাগছ ৰাগিয়াল দ্ৰব্য সেৱনৰ কাৰণে যিখিনি আমাৰ উঠি অহা প্ৰজন্ম বা টিনেজাৰ্ছসকল আছে তেওঁলোকৰ বহু সময়ত নঘটিবলগীয়া ঘটনা, মৃত্যু ইত্যাদিবোৰ হ'বলৈ ধৰিছে। এই ক্ষেত্ৰত মই এটা কথা আপোনালোকক এৱাৰৰ অৰ্থে কওঁ যে এতিয়াৰ সময়ততো ইম্পৰ্টেণ্ট হৈয়ে আছে আৰু অনাগত হয়তো কেইবাটামান দিনৰ পিছত আপোনালোকে যদি ঘৰে ঘৰে বা আপোনালোকে যদি আপোনালোকৰ উঠি অহা ল'ৰা ছোৱালীক শিশুসকলক কাউন্সেলিঙৰ ছাপৰ্ট নিদিয়ে তেন্তে হ'লে কিন্তু আমাৰ সমাজ ব্যৱস্থাত বা আমাৰ সামাজিক দিশত ল'ৰা ছোৱালীৰ ছেফটি খুবেই বেছি কমি যাব আৰু লগতে ল'ৰা ছোৱালীসকলে বিভিন্ন সময়ত বিভিন্ন ৰাগিয়াল দ্ৰব্য সেৱনৰ কাৰণে বিভিন্ন সমস্যাৰ লগতে নিজৰ জীৱনকো হেৰুৱাব লগা পৰিস্থিতি বা ঘৰৰ লোকসকলৰো জীৱন খুব বেছি সংকটজনক পৰিস্থিতিত পাবগে। এতিয়া মই এটা বেলেগ টপিকক লৈ ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছিলোঁ। সেয়া হৈছে পাৰ্মা কনচেপ্ট, যি কনচেপ্ট 2011 চনত ডক্টৰ মাৰ্টিন সেলিগমেনে আমাৰ আগত দিয়ে। সেইটো তেখেতৰ এটা কোৰ কনচেপ্ট হয় সাইকোলজিৰ। এই ক্ষেত্ৰত যিসকল ব্যক্তিয়ে সাইকোলজিৰ কনচেপ্টবোৰ বিলিভ নকৰে বা সাইকোলজিকেলি লাইফটো আগবঢ়াই লৈ যোৱাত মানে তেখেতলোকৰ মত নাথাকে, দ্বিমত হয় বা তেওঁলোক ডিছএগ্ৰী হয়, সেইকাৰণে এই কনচেপ্টকেইটা আমি নিজৰ জীৱনত জনাটো খুব প্ৰয়োজনীয় বা এই ধৰণৰ কনচেপ্টক লৈ জীৱনটো এবাৰ ট্ৰাই এটা কৰাৰ বিশেষ প্ৰয়োজনীয়তা আছে। প্ৰথম পাৰ্মা কনচেপ্টৰ পিটোৱে হৈছে পজিটিভ ইম'শ্যন। চাওক, এটা কথা হয়, লাইফত আমাৰ ইম'শ্যন খুব বেছি ইম্পৰ্টেণ্ট, কিন্তু প্ৰতিটো সময়তে যে পজিটিভ ইম'শ্যন আপুনি চেজ কৰিব পাৰিব বা আপোনাৰ গোটেই দিনটোত আপুনি পজিটিভ ইম'শ্যনৰ লগত ডিল কৰিব, সেইটো পচিবল নহ'বও পাৰে। সেইকাৰণে পজিটিভ ইম'শ্যন আপুনি আপোনাৰ লাইফত ক্ৰিয়েট কৰিবলৈ বা আপুনি আপোনাৰ জীৱনটোত পজিটিভ ইম'শ্যন ইনক্লুড কৰিবলৈ আপুনি ইণ্টেনশ্যনেলি এটা এক্টিভ টাইম ল'ব লাগিব, য'ত আপুনি পজিটিভ ইম'শ্যনছখিনি জীয়াব পাৰে, মানে লিভ কৰিব পাৰে। মানে আপুনি সেই সময়টোত এক্টিভলি পজিটিভ ইম'শ্যনছৰ লগত ডিল কৰি থাকিব পাৰে, যেনে জয় হৈ গ'ল, আপোনাৰ গ্ৰেটিটিউড হৈ গ'ল, লগতে আপোনাৰ ধৰক কমেণ্টমেণ্ট হৈ গ'ল বা আপোনাৰ যিখিনি হেপিনেছ হৈ গ'ল। চাওক, এই ক্ষেত্ৰত তাৰ চাব কনচেপ্টত সোমাই যায় আপুনি কিহক লৈ জয় ফিল কৰে, কিহক লৈ আপুনি গ্ৰেটিটিউড ফিল কৰে, কিহক লৈ আপুনি হেপী হয়, কমেণ্টমেণ্ট হয় বা কিহক লৈ আপুনি নিজৰ মাজত আপুনি সেই স্পাৰ্ক বা স্ফূৰ্তিটো বিচাৰি পায়। তেনে এক্টিভিটি আপুনি মানে প্লিজেণ্ট মুমেণ্টৰ এক্টিভিটিখিনি আপুনি এক্টিভলি আপুনি ডিল কৰিব লাগিব ফৰ ইয়ৰ ওন চইচৰ দ্বাৰা। ছেকেণ্ড আহি গ'ল এংগেজমেণ্ট। চাওক, এতিয়া এই ক্ষেত্ৰত মই আৰু এটা কথা কওঁ, বহু ব্যক্তিয়ে ভাবে যে এই ব্যক্তিসকলৰ চিন্তাধাৰা, আচাৰ ব্যৱহাৰ, শিষ্টাচাৰ যিখিনি
তেওঁলোকৰ আপব্ৰিংগিং ধাৰণা মোৰ লগত নিমিলে বা মোৰ দৃষ্টিভংগীৰে এইখিনি ব্যক্তিৰ এই বস্তুখিনি নাই বা এই ব্যক্তিখিনিৰ লগত মই ডিল কৰিব নোৱাৰোঁ, সেইটো আটাইতকৈ ডাঙৰ এটা ভুল কথা। যদি আপুনি বেলেগ ব্যক্তিৰ সংস্পৰ্শত নাহে, এইটো ছ'চিয়েল এটা আপোনাৰ মানে কি লেক হ'ব, ছ'চিয়েলি আপুনি লেক হয়, সেইটো এটা বেলেগ কথা। কিন্তু তাৰ উপৰিও মই কৈ থকা কথাখিনি হৈছে যে আপুনি যদি বেলেগ ব্যক্তিৰ সংস্পৰ্শলৈ নাহে, তেন্তে আপুনি নেজানিবই যে আপোনাৰ মাজত থকা লেক অফ এৱাৰনেছখিনি আপুনি কেনেকৈ বিল্ড কৰিব, বা আপোনাৰ যদি কিবা ধৰক ধাৰণা এটাৰ প্ৰতি মিছকনচেপ্ট হৈ আছে, মিছআণ্ডাৰষ্টুড হৈ আছে, তাক আপুনি কেনেকৈ ক্লিয়াৰিফাই কৰিব, বা আপুনি বেলেগৰ জীৱন জীয়া প্ৰক্ৰিয়াটোত কেনেকৈ তেওঁলোকে মাদকতা বিচাৰি পাইছে, বা তাতনো কি কি এনেকুৱা ইনগ্ৰিডিয়েণ্ট আছে যিয়ে তেওঁলোকক সুখ দুখ ইত্যাদিবোৰৰ লগত ডিল কৰিবলৈ ৰেজিলিয়েঞ্চ দিছে, সেইবোৰৰ বিষয়ে আপুনি কেতিয়াও অৱগত নহ'ব। যাৰ কাৰণে জীৱনত কোনো সময়ত আপোনাক এটা বেলেগ স্কিল, বেলেগ ধৰণৰ এটা যদি সলিউশ্যন অৰিয়েণ্টেড স্কিলে হওক বা মানে ষ্ট্ৰেটেজিৰে দৰকাৰ হওক, অপশ্যনছৰে দৰকাৰ হওক, তাত কিন্তু আপুনি ফেইল হৈ যোৱাৰ চান্সেছ থাকে। চ' আপুনি বেলেগ ব্যক্তিৰ লগত এংগেজ হ'ব লাগিব, বেলেগ ব্যক্তিৰ লগত কলাবৰেট কৰিব পাৰিব লাগিব, ইণ্টাৰেক্ট কৰিব পাৰিব লাগিব, বেলেগ ব্যক্তিৰ ক'ৰ ভেলিউজৰ লগত আপুনি নিজৰ ভেলিউজক ডেফিনেটলি কম্প্ৰমাইজ আৰু কম্পেয়াৰ নকৰিলেও সেই ভেলিউজখিনিকো ৰেচপেক্ট কৰিব লাগিব। তাৰ পৰা আপুনি পজিটিভিটি আনি পেলাই সেই ব্যক্তিসকলৰ জীৱনৰ পাৰ্চপেক্টিভক আপুনি বুজি পোৱাৰ ক্ষমতা ৰাখিব লাগিব। তেতিয়াহে আপুনি এজন এক্টিভ ছ'চিয়েল ব্যক্তি হ'ব, বা আপুনি হিউমেনিষ্টিক যিটো থিয়ৰী হয় মাছলোৰ, তাত আপুনি নিজকে ফিট কৰিব পাৰিব। যদিহে আপোনাৰ মাজত সেই কোৱালিটিটো আপুনি লেক কৰি ৰাখে, তেতিয়াহ'লে কেৱল আপুনি নিজৰ মাজত আৰু দুই এজন আপোনাৰ কমন মানুহৰ মাজত কমফৰ্টতহে আপুনি লাইফটো চাব পাৰিব, আৰু বেলেগ আপুনি কেতিয়াও আগবাঢ়িব নোৱাৰিব। থাৰ্ড আহি গ'ল ৰিলেশ্যনশ্বিপ। এই ক্ষেত্ৰত এটা ডাঙৰ কথা, ইয়াত মই এইটো নকওঁ যে আপুনি যিকোনো মানুহৰ লগত আপোনাৰ মনে নিবিচাৰিলে আপুনি সম্পৰ্ক কৰক। সম্পৰ্ক আপুনি কৰক তেনে ব্যক্তিৰ লগত, যি ব্যক্তিৰ লগত সম্পৰ্ক কৰিলে, ৰিলেশ্যনত থাকিলে কেৱল আপুনি ছাপৰ্ট দিব জানে আৰু তেওঁৰ পৰা আপুনি ছাপৰ্ট পাব পাৰে, তেনে ব্যক্তিৰ লগত কৰক য'ত আপুনি বন্ধুত্বৰে টেক এণ্ড গিভেন কৰিব পাৰে আৰু টেক এণ্ড গিভেন ল'ব পাৰে। আৰু যি ব্যক্তিৰ লগত আপুনি সম্পৰ্কত থাকে, সেই ব্যক্তিয়ে উইলিংলি আপোনাক মানে আপোনাৰ ভাল বিচাৰে, তেওঁলোক আপোনাৰ ৱেল উইচাৰ হয়, আৰু উইলিংলি তেওঁলোকে আপোনাক কেয়াৰ কৰে। সেইটো তেওঁলোকৰ চইচ হয় যে মই তেখেতৰ কেয়াৰ কৰোঁ বা মই তেওঁৰ লগত সদায় আছোঁ, কমিটমেণ্ট আৰু অনেষ্টিত থাকে। তেনেকুৱা ব্যক্তিৰ লগত আপুনি ডেফিনেটলি ৰিলেশ্যন কৰিব লাগে, আৰু কৰাটো আপোনাৰ মেণ্টেল ৱেলবিঙৰ কাৰণে খুবেই বেছি ইম্পৰ্টেণ্ট হয়। না কি সেই ব্যক্তিসকলৰ মাজত আপুনি কিবা তেওঁলোকৰ কম আছে, তেওঁলোকৰ কিবা বেছি আছে, তেওঁলোক ইমানখিনি ডেভেলপ হোৱা নাই, ইমানখিনি ডেভেলপ হৈছে, এইখিনি বস্তু আপুনি চাই বা চাব। তাৰপিছত আহি গ'ল পাৰ্মা পি ক'লোঁ, ই ক'লোঁ, আৰ ক'লোঁ, আৰু আহি গ'ল এতিয়া একমপ্লিছমেণ্ট। এমেডি হৈ গ'ল মিনিং। চাওক, আপোনাৰ লাইফৰ মিনিং আৰু আপোনাৰ চ'লৰ মিনিং আপোনাৰ নিজৰ জীৱনক যিখিনি দৰকাৰ সেইখিনি নিড ফুলফিলমেণ্টৰ কাৰণেতো হয়েই। আপুনি নিজৰ জীৱনটো যেনেকৈ উপভোগ কৰিব বিচাৰে সেইখিনিতো হয়েই, কিন্তু তাৰ উপৰিও আপোনাৰ কানেকশ্যন হায়াৰ পাৱাৰৰ লগত, আপোনাৰ বিলিভক আপুনি এষ্টাব্লিছ কৰা, আপোনাৰ ফেইথৰ লগত আপুনি কাম কৰা, আৰু লগতে আপোনাৰ লাইফৰ মিনিং হৈছে আপুনি আপোনাৰ কমিউনিটিত, আপোনাৰ ছাৰাউণ্ডিঙৰ মানুহখিনিৰ কথা, আপোনাৰ লগত যিসকল মানুহে টিম হিচাপে যায়, আপোনাৰ ফেল' পিপলছখিনিৰ কথা কিন্তু আপুনি চিন্তা কৰাটো আপোনাৰে দায়িত্ব বা আপোনাৰে চ'ল আৰু আপোনাৰ লাইফৰ পাৰপাছ হয়।
ডেফিনেটলি ইয়াত ইণ্ডিভিজুৱেল গ'ল ইণ্ডিভিজুৱেল নিডছ ডিজায়াৰৰ মানে কথা মই নোকোৱাকৈ নাথাকোঁ সেইখিনি ইম্পৰ্টেণ্ট সেইখিনি ক'ৰ ইনগ্ৰিডিয়েণ্ট আপুনি লাইফত কি কৰিব কেনেকৈ থাকিব কি সপোন আপোনাৰ আছে আপুনি কেনেকৈ নিজৰ জীৱনটো সজাব সেয়া সম্পূৰ্ণ আপোনাৰ ইণ্ডিভিজুৱেলিটিত ডিপেণ্ড কৰে আপোনাৰ সেইটো পাৰ্পাছ বাট তাৰ উপৰিও লাৰ্জাৰ দেন মোৰ পাৰ্পাছ আপুনি আপোনাৰ হায়াৰ পাৱাৰ আপোনাৰ চেৰিটি আপোনাৰ স্পিৰিচুৱেল আপোনাৰ নিজৰ অৰাক আপুনি কিমান ষ্ট্ৰং কৰি ৰাখে কিমান আপুনি আপোনাৰ অৰাৰ ষ্ট্ৰংনেছৰ দ্বাৰা আপুনি আপোনাৰ কমিউনিটিৰ লগত ডিল কৰে আপোনাৰ কমিউনিটিৰ কাৰণে আপুনি কি কৰে কি চিন্তা কৰে কি ভাবে আপুনি আপোনাৰ ছাৰাউণ্ডিঙৰ কাৰণে আৰু লগতে কিমান ব্যক্তিক আপুনি আপোনাৰ আইডিঅলজিৰে ভেলিডাইট কৰিব পাৰিছে আৰু তেওঁলোকে আপোনাৰ আইডিঅলজি দেখি শুনি বুজি আপোনাৰ সংস্পৰ্শত আহি কিমানখিনি তেওঁলোক ইনস্পায়াৰ আৰু তেওঁলোক এট্ৰেক্ট হৈছে বা কিমান তেওঁলোকৰ মাজত ৰেজিলিয়েঞ্চ বাঢ়িছে আৰু আপোনাৰ মাজতো কিমান ৰেজিলিয়েঞ্চ বিল্ড হৈছে আৰু এণ্ড হৈ গৈছে একমপ্লিছমেণ্ট চাওক আপুনি যেতিয়া কিবা এটা স্কিল এচিভ কৰিব কিবা এটা পাৰ্পাছ পাৰ্চিউ কৰিব ছাকচেছ পাৰ্চিউ কৰিব মানে বিভিন্ন ক্ষেত্ৰত আপুনি যেতিয়া কিবা এটা বস্তু পাবগে আপুনি সেই জাৰ্নিটোৰ প্ৰতি কিমান ডেডিকেটলি কনচিষ্টেন্টলি কাম কৰিছে তাৰ লগতে আপুনি সেই জাৰ্নিটোত কোনো ধৰণৰ গিল্ট ৰাখা নাই কোনো ধৰণৰ আপুনি তাত আক্ষেপ ৰাখা নাই আপুনি মাত্ৰ সেই জাৰ্নিটোৰে আগবাঢ়ি যাওঁতে কেৱল শান্তি আৰু ছেটিছফেকশ্যন নিজৰ ছেটিছফেকশ্যনক আপুনি ইম্পৰ্টেঞ্চ দিছে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব যে আপোনাৰ একমপ্লিছমেণ্ট কিমান চাউণ্ড বা আপোনাৰ একমপ্লিছমেণ্টে আপোনাক কিমান লেভেললৈকে মানে লাইফত এটা প্লিজাৰ দিব পাৰিছে বা এটা আপোনাক এটা মোমেণ্ট ক্ৰিয়েট কৰি দিব পাৰিছে যিটো ৰিমাৰ্কেবল হয় যিটো ইনক্ৰেডিবল হয় যিটো আপুনি পাহৰিব নোৱাৰে বা যাৰ লগত আপুনি কেতিয়াও কম্প্ৰমাইজ কৰিব নোৱাৰে চ' এই বস্তুখিনি শুনিবলৈ বা বুজিবলৈ অলপ সময় ডেফিনেটলি লাগে আৰু এটা ইম্পৰ্টেণ্ট কথা যিকোনো চাইক'লজিকেল থিয়ৰী যিকোনো চাইক'লজিকেল লাইফষ্টাইল আপুনি আগবঢ়াবলৈ হ'লে জীৱনত বা আগবাঢ়ি আপুনি সেই লাইফষ্টাইলৰে যাবলৈ হ'লে আপোনাক অলপ সময় লাগিব এইটো এটা লং টাৰ্ম প্ৰচেছ হয় এইটো কেতিয়াও শ্বৰ্ট টাৰ্মত হোৱা বা এইটো কেতিয়াও ইমিডিয়েট গ্ৰেটিফিকেশ্যনৰ প্ৰচেছ নহয় এইটো এটা লাইফ জাৰ্নি হয় এইটো এটা লাইফ প্ৰচেছ হয় য'ত আপুনি আজি জীয়াই থাকি আপুনি আজি নিজৰ জীৱনটো উপভোগ কৰি আপুনি কিছুমান পুৰণি স্মৃতি আপোনাৰ ছাবকনচিয়াছ মাইণ্ডত আনকনচিয়াছ মাইণ্ডত হিল নোহোৱা ষ্টৰী কিছুমান আপুনি হিল কৰি আপুনি আপোনাৰ ফিউচাৰৰ কাৰণে কিখিনি বস্তু মিনিমাইজ আপোনাৰ জীৱনত ইম্পৰ্টেণ্ট আৰু সেইখিনি নহ'লে আপোনাৰ জীৱনত আপুনি নিজকে কমপ্লিট ফিল নকৰিব আপুনি নিজক কমপ্লিট ফিল কৰাৰ কাৰণে নিজক যিমান পাৰে বুষ্ট কৰা ৰেজিলিয়েঞ্চ কৰা আৰু কনফিডেণ্ট আপোনাৰ মাজত আপুনি নিজে নিজৰ অনুসৰি বনাই লোৱাটো এই চাইক'লজিকেল জাৰ্নিটোৰ এটা প্ৰচেছৰ থিম হয় যিটোক লৈ আগবাঢ়িলে ডেফিনেটলি লাইফত আমি গ্ৰ' কৰিব পাৰিম সময়ত ছাকচেছফুলো হ'ব পাৰিম লগতে আমাৰ মাজত ছেল্ফ কনফিডেন্সটো থাকিবই লগতে আমি নিজকে নিজৰ জেগাত থাকি পেলাই আমি নিজৰ ষ্ট্ৰেটেজিৰে নিজৰ জীৱনটোক আমি নিজেই ভেলিডাইট কৰিব পাৰিম যাৰ কাৰণে আমি বেলেগৰ ওপৰত ডিপেণ্ডেণ্ট হ'ব লগা নহয় থেংক ইউ ছ' ভেৰি মাছ গিভিং অ ভেলুৱেবল টাইম টু ৱাচ মাই ভিডিঅ'